জীৱনত সফল হ'বলৈ ইচ্ছা কৰা নকৰিবা, বৰং জীৱনত মূল্যৱান হ'বলৈ চেষ্টা কৰা। আলবাৰ্ট আইনষ্টাইন। যিজনে নিজক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁই সঁচাৰ্থে শক্তিশালী। ভগৱদ গীতা। পৰিৱৰ্তন হ'বলৈ বাট চাব নালাগে, পৰিৱৰ্তনটোৱেই হোৱা। মহাত্মা গান্ধী। আত্মবিশ্বাসে হৈছে সফলতাৰ আটাইতকৈ ডাঙৰ ৰহস্য। স্বামী বিবেকানন্দ। অসম্ভৱ বুলি কোনো কথা নাই, শব্দটোৱে কয় মই সম্ভৱ। অড্ৰে হেপবাৰ্ণ। জ্ঞানৰ কোনো মূল্য নাই যদি সেইটো ব্যৱহাৰত নাহে। চাণক্য। ভয়ক জয় কৰাৰ একমাত্ৰ উপায় হ'ল ভয়ৰ সন্মুখীন হ'বলৈ আগবাঢ়ি যোৱা। জৱাহৰলাল নেহৰু। নিজক সৰু নাভাবিবা, পৃথিৱীখন তোমাৰেই বাবে। ৰবীন্দ্ৰনাথ ঠাকুৰ। সৎ পথত থিয় দিয়া যদিও তুমি অকলে হোৱা। আব্ৰাহাম লিংকন। প্ৰত্যেক কষ্টৰ পিছত এটা সুখ আছে, এইটোৱেই হ'ল জীৱনৰ নিয়ম। বুদ্ধ। যিজনে কেতিয়াও ভুল নকৰে তেওঁ কেতিয়াও নতুন কাম কৰিবলৈ চেষ্টা নকৰে। আলবাৰ্ট আইনষ্টাইন। সত্যৰ কোঠ কেতিয়াও সহজ নহয়, কিন্তু সেয়াই একমাত্ৰ শুদ্ধ পথ। মাৰ্টিন লুথাৰ কিং। নিজৰ ভিতৰত থকা শক্তিক চিনাক্ত কৰা, তাতেই তোমাৰ জয় নিহিত হৈ আছে। চাণক্য। জীৱনত দুখ নাথাকিলে সুখৰ গুৰুত্ব নাথাকিলেহেঁতেন। হেলেন কেলাৰ। প্ৰথমে নিজক পৰিৱৰ্তন কৰা, তাৰ পিছত বিশ্বখন সলনি হ'ব। মাতা টেৰেছা। যিয়ে পৰিশ্ৰম কৰে সিয়াই ভাগ্যৱান। লাও ৎজু। প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছত এটা উজ্জ্বল দিন আহে। উইলিয়াম শ্বেক্সপিয়াৰ। সপোন দেখা বন্ধ কৰিলে জীৱনৰ অৰ্থ নাথাকে। ডাক্তৰ APJ আব্দুল কালাম। নিজৰ কৰ্তব্য কৰা, ফলৰ আশা নকৰিবা। ভগৱদ গীতা। প্ৰেমেই হ'ল জগতখনৰ আটাইতকৈ শক্তিশালী শক্তি। মাদাৰ টেৰেছা।